ইয়াত থকা কেইজন মানুহৰ হাতত জীৱনত স্কুটাৰ এখন আছে হাতটো স্কুটাৰ আছে আৰু নাই নেকি মটৰচাইকেল নাই সকলো মানুহ মুখ্যমন্ত্ৰীৰ কাৰণে ৰাস্তাত ওলাই গৈছে আশীৰ্বাদ যাত্ৰা মানে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে ৰাইজক পুনৰ এবাৰ আশীৰ্বাদ বিচাৰিছে ভাৰতীয় জনতা পাৰ্টী দলে আশীৰ্বাদ বিচাৰিছে নিজৰ দক্ষতা নিজৰ চকুৰ বুদ্ধি নিজৰ কৌশলেৰে আমাক গোটেইখিনি বস্তু আগতীয়া সুবিধা দিয়ে আমি লোন লৈছোঁ যেন আপোনালোকে সোনকালে সুবিধা আগতে গাঁৱত যেতিয়া গাঁৱৰ পৰা আপোনালোকে ফোন আহে আমি সকলোৱে গাঁৱৰ মানুহখিনি আমাৰ পৰিবাৰত নাথাকে জানো কৰি নলওঁ আমাৰ পৰম হ'ব নিশ্চয় পাব হ'ব নিশ্চিতভাৱে হ'ব কিন্তু পলম সেইকাৰণে ৰাইজে এতিয়া বিচাৰিছে ভাবিছে যে পুনৰ এবাৰ সমগ্ৰ অসমত আপোনালোকে আশীৰ্বাদ যাত্ৰাটো চাইছেনে চাওক দিছপুৰ সমষ্টি এটা সন্মানীয় ৰাজধানী সমষ্টি যদিও ৰাজধানী সমষ্টি আমাৰ ইয়াত যথেষ্ট আৰু ৰাইজৰ কাষ চাপিবলৈ অঞ্চল বাকী আছে আমি বিগত 10টা বছৰত আমাৰ চৰকাৰে বহুত উন্নয়ন এই সমষ্টিত কৰিছে কিন্তু দুই এটা জেগা আৰু বাকী আছে তাৰ ভিতৰত এইটো এটা বহুত ভিতৰুৱা গাঁও অঞ্চল এটা মই ভাবোঁ অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত এই অঞ্চলৰ বিশেষকৈ যোনখিনি সমস্যা পানীৰ লগত সমস্যা আছে তেওঁলোকৰ ঘৰ মাটিৰ সমস্যা আছে এইখিনি যেন তেওঁলোকে অলপমান সকাহ পায় তাৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ খুবেই বেয়া বাট পথ খোৱা পানীৰ সমস্যা আছে তেখেতসকলে লগতে ফৰেষ্টৰ কিছুমান সমস্যাও আছে কি ক'ব এই ক্ষেত্ৰত মই আজি তেখেতসকলক অনুৰোধ কৰিছোঁ সভাত যে যোনখিনি ভূমিপুত্ৰ আছে খিলঞ্জীয়া লোক আছে তেওঁলোকে নিজৰ সোঁৱে আৰু বাৱে সুৰক্ষা প্ৰদান কৰিব লাগিব আমাৰ অসমৰ জাতিয়ে মাটি আৰু ভেটি আজি তেওঁলোকে স্বীকাৰ কৰিছে আৰু তেওঁলোকে আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে তেওঁলোকে নিজৰ অঞ্চলবোৰ সুৰক্ষিত ৰাখিব আৰু ইয়াত যেন বেছি মানে আৰু লোক আহি পেলাই ইয়াত আৰু বসবাস কৰিব নোৱাৰে বিশেষকৈ বাহিৰা মানুহ যেন আহিব নোৱাৰে কিন্তু তাৰ বাহিৰে আমাৰ এই অঞ্চলৰ যোনখিনি সমস্যা আছে সেইখিনি মই তেখেতসকলৰ ভালকৈ নিয়াৰিকৈ মই সমস্যা সমাধান কৰিম বুলি আজি কথা দিছোঁ भारत माता के